জাতি জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ ধৰ্মৰ কথা নাই, জাতি জনগোষ্ঠীৰ কথা নাই, উচ্চ নিচৰ কথা নাই, সকলোকে ভাতৃত্ববোধেৰে আমি আগুৱাই লৈ গৈ এটা উন্নত অসম, এটা উন্নত সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰা আৰু এটা স্বাৱলম্বী জাতি প্ৰতিষ্ঠা কৰাটোৱে হ'ল আমাৰ বান একেবাঙৰ মূল লক্ষ্য। মানে পাঁচটা কে ক পাঁচটা ক orang minggu orang ke kaca orang ke kaca deh pabrik আজি মিচিং বান একেবাং মিচিং মহাসভাৰ আজি 202 বছৰীয়া আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ দিনা অসমবাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মিচিং বান একেবাং 102 বছৰৰ যিটো লক্ষ্য, যি উদ্দেশ্যলৈ প্ৰতিষ্ঠা হৈছিলে, এই মিচিং বান একেবাঙত ইতিমধ্যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বই ইয়াত সভাপতিত্ব আসন অলংকৃত কৰিছে। পীতাম্বৰদেৱ গোস্বামীৰ পৰা আৰম্ভ কৰি বিষ্ণুপ্ৰসাদ ৰাভা, বিমলা প্ৰসাদ চলিহালৈকে বহুত আমাৰ অসমৰ বিজ্ঞ ৰাজনীতিবিদ বা সমাজকৰ্মীয়ে বান একেবাঙৰ সভাপতি আসনত অলংকৃত হৈছে। গতিকে আমি বান একেবাঙৰ মূল লক্ষ্য হ'ল অসম মিচিং জনগোষ্ঠীটোক অসমৰ অন্যান্য জাতি আগবঢ়া জাতি জনগোষ্ঠীৰ সমানে সমানে মিচিং জাতিক আগুৱাই লৈ যোৱা আৰু লগতে ভাতৃত্ববোধ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ ধৰ্মৰ কথা নাই, জাতি জনগোষ্ঠীৰ কথা নাই, উচ্চ নিচৰ কথা নাই, সকলোকে ভাতৃত্ববোধেৰে আমি আগুৱাই লৈ গৈ এটা উন্নত অসম, এটা উন্নত সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰা আৰু এটা স্বাৱলম্বী জাতি প্ৰতিষ্ঠা কৰাটোৱে হ'ল আমাৰ বান একেবাঙৰ মূল লক্ষ্য। আৰু বান একেবাঙে ইতিমধ্যে আমাৰ সংস্কাৰ মুক্ত এটা বিভিন্ন ধৰণৰ কুসংস্কাৰত জৰ্জৰিত হৈ থকা মিচিং জনগোষ্ঠীটোক এটা সংস্কাৰিত এটা সমাজ ব্যৱস্থা গঠনৰ কাৰণে বহুখিনি কাম কৰা হৈছে আৰু ইতিমধ্যে বহু ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিছোঁ যদিও এতিয়াও আমাৰ কৰিবলগীয়া যথেষ্টখিনি আছে। গতিকে আমি দলুং কাবাং গঠন প্ৰক্ৰিয়াৰে আমাৰ পুৰণা যিবিলাক আমাৰ পৰম্পৰা আছিলে সেইটো প্ৰতিষ্ঠা কৰি মিচিং সমাজত কি প্ৰয়োজনীয়, গাঁও এখনত কি প্ৰয়োজনীয়, সেই গোটেইখিনি বান একেবাঙে ইতিমধ্যে দিক নিৰ্দেশনা কৰিছে। সভাপতি ডাঙৰীয়া ইতিমধ্যে এই সম্পৰ্কে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে। গতিকে দলুং কাবাঙৰ জৰিয়তে আমি গাঁও এখন বা সমাজ এখন ভালদৰে প্ৰশাসন পৰিচালনা কৰি সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ কাৰণে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে বান একেবাঙে আজি কাম কৰিছে।